Namaskar. This is our 31st session, and at present we are discussing India's idea about herself, India's idea of nationalism, etc. Right now we are discussing idea of India. What is India? Is India only a land, only earth? ভাৰতবৰ্ষ কেৱল ভূমি নেকি? পৃথিৱীৰ আন 50খন দেশৰ দৰে এখন কেৱল মাত্ৰ আন 50খন দেশৰ দৰে দেশ নেকি? আৰু ইতিমধ্যে আমি যিসকলে ধাৰাবাহিকভাৱে যোগদান কৰা নাই তেওঁলোকৰ বাবে মাজে মাজে অসুবিধা হ'ব পাৰে। আমি ইতিমধ্যে বেদত ভাৰতবৰ্ষৰ বিষয়ে কি কৈছে, ঋগবেদত আমি সেই বিষয়ে আলোচনা কৰিছো। ঋগবেদত কি কৈছে সেই বিষয়ে কৰিছো। তাৰ পিছত অথৰ্ববেদত সমগ্ৰ পৃথিৱীক কি বুলি কৈছে, ঋগবেদত আমি ভাৰতবৰ্ষক কি বুলি কৈছে সেই বিষয়ে আমি আলোচনা কৰিছো। আৰু তাৰ পিছত আলোচনা কৰিছিলো আমি অথৰ্ববেদত। অথৰ্ববেদত কি কৈছে সমগ্ৰ জগতৰ বিষয়ে, পৃথিৱীৰ বিষয়ে। তাৰ পিছত আমি উপনিষদসমূহে জগত আৰু জগতৰ মানুহ সম্বন্ধে কি কৈছিল আমি অলপ আলোচনা কৰিছিলো। তাৰ পিছত আমি এই যে মানুহৰ ভাষাৰ যে there are 4 layers of speech আমি সেয়াও আমি প্ৰসংগক্ৰমে আলোচনা কৰিছিলো। তাৰ পিছত আমি উপনিষদে সমগ্ৰ জগতৰ বিষয়ে কি কৈছে সেই বিষয়ে, জগতৰ মানুহৰ বিষয়ে আৰু জগত বিষয়ক উপনিষদৰ ধাৰণা কি। কাৰণ ঋগবেদত ভাৰতৰ বিষয়ে যি কোৱা হৈছে আৰু পৰৱৰ্তী সময়ত আমি বিবেকানন্দ আৰু শ্ৰী তৰবিন্দই যিখিনি কথা ক'ব বা তেওঁলোকৰ বক্তব্যৰ পৰা আমি ভাৰতৰ বিষয়ে যিবোৰ কথা জানিম, অথবা 1500 শতিকাত অসমৰ প্ৰতিগৰাকী মহাপুৰুষে, এজনে নহয় কেৱল মাত্ৰ, অসমৰ প্ৰতিগৰাকী মহাপুৰুষে শংকৰদেৱ, মাধৱদেৱ, অনিৰুদ্ধদেৱ, মাধৱ কন্দলী, অনন্ত কন্দলী, প্ৰতিগৰাকীয়ে ভাৰত বন্দনা, তেওঁলোকৰ সৃষ্টিৰ পাতে পাতে ভাৰত বন্দনা গাই গৈছে। আৰু এই সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰত আমি মানে অদ্বিতীয় বুলি কৈছো, আমি অতি বিৰল বুলি কৈছো। কাৰণ এই ধৰণৰ ভাৰত বন্দনা একেবাৰে 19 শতিকাত আমি বংগভূমিত দেখিবলৈ পাইছিলো, যেতিয়া ভাৰতৰ নৱজাগৰণৰ প্ৰাণকেন্দ্ৰ আছিল বংগভূমি। গতিকে আমি সেই মহাপুৰুষ শংকৰদেৱৰ বিষয়ে, শংকৰদেৱ, মাধৱদেৱ, অনন্ত কন্দলী, অনিৰুদ্ধদেৱ, ভট্টদেৱ, ৰাম সৰস্বতী, তেওঁলোকে ভাৰতৰ বিষয়ে কি কৈছিল আমি 2-3টা পদ আলোচনা কৰিছো। আৰু আমি সদায় এটা দুটা তাৰে পদ আমি আলোচনা কৰি যাম। তাৰ উপৰি আমি বিষ্ণু পুৰাণে ভাৰতৰ বিষয়ে কি কৈ গৈছিল আমি আলোচনা কৰিছো। পৰৱৰ্তী সময়ত আমি আকৌ ভাগৱতে কি কৈ গৈছে, ভাগৱত পুৰাণে কি গৈছে, মই সেইখিনি শ্লোক গোটেইখিনি সংগ্ৰহ কৰি ল'ব পৰা নাই। গতিকে ভাগৱত আৰু বিষ্ণু পুৰাণৰ আমি শ্লোকসমূহো আমি পৰৱৰ্তী সময়ত আমি আলোচনা কৰিম। আৰু তাৰ পিছত আমি আলোচনা কৰিছিলো ৰামায়ণে কি কৈ গৈছে, অৰ্থাৎ দেশ, নিজৰ স্বদেশক লৈ ৰামায়ণে কি কৈ গৈছে আমি আলোচনা কৰিছিলো। আমি সেইখিনিৰ পৰা আজি আকৌ পুনৰ আমি নতুনকে আৰম্ভ কৰিম। কিন্তু তাৰ আগতে মই শংকৰদেৱৰ আমি শ্লোকসমূহ আপোনালোকে নিজে পঢ়িব, কিন্তু মই শংকৰদেৱৰ ৰচনাৰ মাজত ভাৰত বিষয়ক তেওঁ যিবোৰ কথা কৈ গৈছে, মই তাৰে 2-3টা বিন্দু মই সদায় আপোনালোকৰ আগত উল্লেখ কৰিম। শংকৰদেৱে কৈছে, প্ৰথম এটা কথা তেওঁ কৈছে, আন সকলেও কৈছে, অকল শংকৰদেৱেই নহয়। আমি শংকৰদেৱৰ কিয় লৈছো, শংকৰদেৱে 43 বাৰ তেওঁৰ সৃষ্টিৰ পাতত ভাৰতবৰ্ষৰ নাম লৈছে, 43 বাৰ, আজিৰ পৰা 650 বছৰ পূৰ্বে। প্ৰথম কথাটো কৈছে কি, যে ভাৰতত নৰদেহা দেৱৰো বাঞ্ছনী বুলি কৈছে। দেৱতাসকলেও হেনো ভাৰতত নৰদেহা বিচাৰিয়েই থাকে, কিন্তু নাপায় তেওঁলোকে।
গতিকে ভাৰতত নৰদেহা অকল আমি বিচাৰি পাইছো নে নিবিচাৰাকে পাইছো নাজানো, কিন্তু একৰ্ডিং টু শংকৰদেৱ, একৰ্ডিং টু মাধৱ কন্দলী, স্বয়ং সৃষ্টিকৰ্তায়ো হেনো ভাৰতবৰ্ষত তেওঁক জন্ম লাগে, স্বয়ং সৃষ্টিকৰ্তা ব্ৰহ্মাক। মাধৱ কন্দলীয়ে লিখিছে কি, ব্ৰহ্মা আদি দেৱে বাঞ্চিয়া নপায়ে, বাঞ্চি পেলাই পোৱা নাই, ভাৰতে তনুৰ কায়া, হেনয় পৰম দুৰ্লভ শৰীৰ, কিবা ভাগ্যে আছে পায়া। গতিকে ভাৰতবৰ্ষ পৃথিৱীৰ নিশ্চয় আন 100খন দেশৰ দৰে নহয়, নহলে শংকৰদেৱে এইবোৰ কথা কৈ নাযায়। গতিকে আমি পিছত আমি মাধৱ কন্দলীৰো কৰিম, আমি প্ৰথমতে শংকৰদেৱৰ লৈছো। কৈছে দেৱৰ বাঞ্ছনী নৰদেহা ভাৰতত, ভগৱানৰ অৰ্থাৎ ভগৱানৰ কথা কোৱা নাই, দেৱতাসকলেও ভাৰতত জন্মগ্ৰহণ কৰিব বিচাৰে। কিয় কৰিব বিচাৰে আপোনালোকে নিজৰ আত্মাৰ লগত কিছু কৰি মানে আলোচনা কৰিব লাগিব। পৰৱৰ্তী সময়ত আমি যিবোৰ বিবেকানন্দ শ্ৰী তৰবিন্দই ভাৰতবৰ্ষৰ বিষয়ে ব্যাখ্যা কৰি যিবোৰ কথা কৈ গৈছে, সেইবোৰৰ আলমত আপোনালোকে কিয় দেৱতায়ো ভাৰতবৰ্ষত বিচাৰে। আৰু এতিয়ালৈকে দেৱতাৰ ভিতৰত আমি যদি কওঁ বিষ্ণুৱে ভাৰতত জন্মগ্ৰহণ কৰিব পাৰিছে, ব্ৰহ্মায়ো পাৰা নাই, শিৱয়ো পাৰা নাই, আন আন দেৱতাসকলৰ কথা বাদেই দিলো। গতিকে দেৱৰ বাঞ্ছনী নৰদেহা ভাৰতত, প্ৰথমটো যিটো তত্ত্ব শংকৰদেৱে কৈছে। দ্বিতীয় কৈছে হেন নৰতনু পায়া, সেই নৰতনু পায়া, হেন নৰোতনু পায়া ভাৰতত, সেই এনেহেন দেৱৰ বাঞ্ছনী নৰদেহা ভাৰতত পাই যিজনে কৃষ্ণ সেৱা নকৰে, অৰ্থাৎ ভগৱানৰ সেৱা নকৰে, অৰ্থাৎ অধ্যাত্ম পথৰ অভিযাত্ৰী নহয়, কিন্তু তেওঁ কিন্তু একৰ্ডিং টু শংকৰদেৱ কৈছে নৰকত পৰি ঘোৰ দুৰ্গতি ভুগিব বুলি কৈছে। কৈছে পৰম দুৰ্ঘোৰ বুলি কৈছে, একেবাৰে নৰকত পৰি ঘোৰ দুৰ্গতি ভোগ কৰিব বুলি কৈছে। মই কোৱা নাই দেই, মই কোৱা কথা নহয়, শংকৰদেৱে কোৱা কথা কৈছে। হেন নৰতনু পায়া ভাৰতত, নকৰি আমাত ৰতি, শংকৰদেৱত ৰত হবলৈ দিয়া মানে কৃষ্ণত ৰত হবলৈ দিয়া। কৈছে হেন নৰতনু পায়া ভাৰতত, নকৰি আমাত ৰতি, পৰম দুৰ্ঘোৰ নৰকত পৰি ভুঞ্জয় ঘোৰ দুৰ্গতি। মই কোৱা নাই। গতিকে দ্বিতীয়টো তত্ত্ব, যদি আমি ভগৱত সেৱা নকৰো, আমি যদি কিয় কৈছে পৰৱৰ্তী সময়ত এইবোৰ কথা বিবেকানন্দ শ্ৰী অৰবিন্দই বিতংভাৱে ব্যাখ্যা কৰিছে, তেতিয়া আপুনি বুজিবলৈ পাৰিব। গতিকে 2 নম্বৰ তত্ত্বটো কৈছে যে হেন নৰতনু পায়া ভাৰতত, নকৰি আমাত ৰতি, পৰম দুৰ্ঘোৰ, পৰম মানে একেবাৰে হাইয়েষ্ট লেভেলৰ, কৈছে নৰকত পৰি ঘোৰ দুৰ্গতি ভুগিব যদি কৃষ্ণৰ প্ৰতি ৰত নহওঁ আমি, অৰ্থাৎ ভগৱানৰ প্ৰতি যদি ৰত নহওঁ। গীতাতো শ্ৰীকৃষ্ণই কৈ গৈছে, অৱশ্যে ভাগৱততো কৈছে। তাৰপিছত 3 নম্বৰ যিটো তত্ত্ব, আমি পৰৱৰ্তী আৰু বাকী তত্ত্বসমূহ আমি লাহে লাহে প্ৰতিদিনাই অলপ অলপ আলোচনা কৰিম। আজি এই 3টা আমি আলোচনা কৰিলো। আৰু 3 নম্বৰটো কৈছে পৰম দুৰ্লভ নৰদেহা ভাৰতত। গতিকে পৰম দুৰ্লভ, ভেৰি ৰেয়াৰ। আপুনি নিজক ভাগ্যৱান বুলি ভাবিব নে নাভাবিব, ইট ইজ আপ টু ইয়ৰ উইজডম। কিন্তু শংকৰদেৱে কিন্তু কৈ গৈছে যে পৰম দুৰ্লভ নৰদেহা ভাৰতত, পৰম দুৰ্লভ, ভেৰি ৰেয়াৰ। য'ত কৈছে যে 3টা কথা, দেৱৰ বাঞ্ছনী নৰদেহা ভাৰতত, ইয়াত দেৱতাসকলেও নৰদেহা বিচাৰে। আৰু হেন নৰতনু পায়া ভাৰতত পাই আমি যদি কৃষ্ণ সেৱা নকৰো, তেনেহলে কিন্তু কি কৈছে নৰকত পৰি ঘোৰ দুৰ্গতি ভুগিম, অৰ্থাৎ ইফ উই ডু নট বিকাম স্পিৰিচুৱেল। 3 নম্বৰ কৈছে যে পৰম দুৰ্লভ নৰদেহা ভাৰতত, পৰম দুৰ্লভ, মই কোৱা নাই, পৰম দুৰ্লভ শংকৰদেৱে কৈ গৈছে। কৈছে জানিবা জীৱন পৰম দুৰ্লভ নৰদেহা ভাৰতত, এতেকে দুৰ্লভ মনুষ্য শৰীৰ পায়া যিটো ভাৰতত। মই কোৱা নাই। গতিকে 3টা কথা কলো, আৰু পৰৱৰ্তী সময়ত আৰু কি কথা কৈ গৈছে আমি তত্ত্ব হিচাপে উলিয়াবলৈ যত্ন কৰিছো, পৰৱৰ্তী সময়ত আমি আলোচনা কৰিম। এতিয়া আহিছো আমি ৰামায়ণে স্বদেশক কি কৈ গৈছে, বা স্বদেশৰ ধাৰণা ৰামায়ণত কি আছে। ৰামায়ণত আমি পুৰাণৰ কথা আলোচনা কৰিছো, উপনিষদৰ কথা কৰিছো, ঋগ্বেদৰ কথা কৰিছো, আৰু অথৰ্ব বেদৰ কথা কৈছো।
ঋগ্বেদত যেনিবা প্ৰত্যক্ষভাৱে ভাৰতক ইংগিত কৰি কৈছে আৰু উপনিষদ ইত্যাদিয়ে সমগ্ৰ জগত কি অৰ্থাৎ আমাৰ এই যে স্বদেশ সম্পৰ্কে আমাৰ মাতৃভূমি সম্পৰ্কে আমাৰ যিটো ধাৰণা সেই ধাৰণাৰ দাৰ্শনিক ভিত্তি আমি ক'ত পাম আমি উপনিষদসমূহত পাম সেইভাবে আমি উপনিষদসমূহৰ দাৰ্শনিক ভিত্তিবোৰো ইতিমধ্যে আলোচনা কৰিছো তাৰ পিছত ৰামায়ণত আমি ইতিমধ্যে ইয়াৰ আগৰ ক্ষেত্ৰত আলোচনা কৰিছিলো ৰামায়ণত আমি সাধাৰণতে আমি স্বদেশৰ বিষয়ে যেতিয়া স্বদেশ প্ৰেম দেশ প্ৰেমৰ কথা কওঁ জন্মভূমি মাতৃভূমিৰ কথা কওঁ তেতিয়া আমি সাধাৰণতে ৰামৰ দুটা উক্তি আমি সাধাৰণতে অভিব্যক্ত কৰো আসলতে দৰাচলতে সেই দুটা ৰামৰ উক্তিৰ ভিতৰত এটা ৰামৰ উক্তি আসলতে নহয় এটা ভৰদ্বাজ মুনিৰ উক্তি এটা উক্তি আসলতে এটা ভৰদ্বাজে ৰামক উদ্দেশ্য কৰি কৈছিল আৰু এটা ৰামে লক্ষ্মণক উদ্দেশ্য কৰি কৈছিল এই দুটা কিন্তু আমি উভয়েই ৰামৰ উক্তি বুলি আমি কেতিয়াবা আমি ভুল কৰো কিন্তু তাৰে এটা ভৰদ্বাজ এড্ৰেছিং ৰাম আৰু এটা ৰাম এড্ৰেছিং লক্ষ্মণ কিন্তু আকৌ কিছুমানে কয় মই মোৰ ঘৰত থকা বাল্মীকি ৰামায়ণৰ লগত মই চেক কৰি চাইছো এই দুটা শ্লোকৰ এটাও ৰামায়ণত নাই অন্তত বাল্মীকি ৰামায়ণত নাই কিন্তু পৰৱৰ্তী সময়ত হয়তো তাত এইটো সংযোজিত হৈছে হয়তো কাৰণ ৰামায়ণ কীৰ্তিবাসী ৰামায়ণ আছে ৰামচৰিত মানস আছে তাৰ পিছত কম্বনৰ ৰামায়ণ আছে আৰু বাল্মীকি ৰামায়ণ কিন্তু বাল্মীকি ৰামায়ণত অন্তত মোৰ হাতত যিখন গুৱাহাটী বিশ্ববিদ্যালয়ৰ দ্বাৰা অসমীয়ালৈ অনুবাদ কৰা ৰামায়ণৰ সম্পূৰ্ণ ৰামায়ণ মোৰ তাত আছে ৰামায়ণ মহাভাৰত আৰু যিটো ইয়াতে শ্লোক কৈছে এটা যুদ্ধকাণ্ডৰ 124 সংখ্যক স্বৰ্গৰ 17 সংখ্যক শ্লোক যিটো আমি শুনি থাকো যে জননী জন্মভূমিশ্চ স্বৰ্গাদপি গৰীয়সী কিন্তু এই শ্লোকটো কিন্তু কৈছে যে ভৰদ্বাজ ঋষিয়েহে ৰামক কৈছিল ওপৰত কি কৈছে মিত্ৰানি ধন ধান্যানি প্ৰজানাং সম্মতানিব অৰ্থাৎ কৈছে কি তাৰ অৰ্থ হ'ল মিত্ৰানি মানে বন্ধু ফ্ৰেণ্ডছ ধন মানে ৰিচেছ সমৃদ্ধি এণ্ড গ্ৰেইনছ ধান্যানি ধান গ্ৰেইনছ মানুহৰ সমাজত কৈছে এই তিনিটাই বস্তু প্ৰিয় কৈছে ফ্ৰেণ্ডছ ৰিচেছ এণ্ড গ্ৰেইনছ are highly honored in this world এটো কৈছে but mother and motherland যদিও ইয়াত ইংৰাজী ট্ৰান্সলেশন টু mother and motherland বুলি কৈছে it is indirect interpretation কিয় indirect interpretation motherland to কওঁতে জন্মভূমিশ্ব বুলি শ্লোকটোত জন্মভূমিশ্ব আছে বাৰ্থ প্লেস আছে আমি বাৰ্থ প্লেসটো নিশ্চয় আমি তাক মাতৃভূমি বুলি আমি অৰ্থ কৰিব পাৰো কাৰণ জন্ম আমাক মায়েই দিব লাগিব গতিকে মাদাৰ এণ্ড মাদাৰলেণ্ড জননী জন্মভূমিশ্ব দুটাৰ কথা কৈছে আমাৰ জননীসকল আৰু জন্মভূমি এই দুয়োটাই কৈছে যে কাতকৈ শ্ৰেষ্ঠ বুলি কৈছে স্বৰ্গাদপি গৰীয়সী স্বৰ্গতকৈ গৰীয়সী কৈছে mother and motherland are superior even to heaven কিন্তু এই শ্লোকটো ভৰদ্বাজেহে ৰামক কৈছিল আৰু যদিও কৈছিল এটো 124 যুদ্ধকাণ্ডৰ 124 সংখ্যক শ্লোকৰ 17 সংখ্যক শ্লোক কিন্তু মই নিজে বিচাৰ খোচাৰ কৰোতে ৰামায়ণত পোৱা নাই আৰু তাৰ পিছৰ যিটো শ্লোক সেইটোৰ ঠিক মই শ্লোকৰ সংখ্যাটো মই নাজানো মই বিচাৰ খোচাৰ কৰি পোৱা নাই কাৰণ ৰামায়ণৰ মাজত বহুতে কয় বাল্মীকি ৰামায়ণত নাই যিটো আমি এই খাৰি বাক্য জননী জন্মভূমিশ্চ স্বৰ্গাদপি গৰীয়সী ৰামেও অভিব্যক্ত কৰিছিল লক্ষ্মণক উদ্দেশ্য কৰি আৰু তাৰ ওপৰটো কি ওপি স্বৰ্ণময়ী লংকা নমে লক্ষ্মণ ৰসতে কৈছে লক্ষ্মণ even this golden lanka does not appeal to me অৰ্থাৎ যুদ্ধৰ শেষত হয়তো ৰামক কোনোবাই কৈছিল যে আমি লংকাতেই থাকি যাওঁ স্বৰ্ণ লংকা তেতিয়া ৰামে কৈছে যে লক্ষ্মণক কৈছে ওপি স্বৰ্ণময়ী লংকা নমে লক্ষ্মণ ৰসতে
ৰচতে মানে মুগ্ধ কৈছে হে লক্ষ্মণ এই স্বৰ্ণময়ী লংকায়ো মোক মুগ্ধ নকৰে কিয় লগে লগে তাৰ কাৰণটো কৈছে পিছৰ শাৰীত কৈছে কাৰণ জননী জন্মভূমিস্য স্বৰ্গাদপি গৰিয়সী জননী আৰু জন্মভূমি স্বৰ্গতকৈ শ্ৰেষ্ঠ স্বৰ্গতকৈ শ্ৰেয়স্কৰ গতিকে এই দুটা আমি ৰামায়ণৰ শ্লোক বুলি জানো কিন্তু বাল্মীকি ৰামায়ণত মই বিচাৰ খোচাৰ কৰোঁতে পোৱা নাই গতিকে আপোনালোকেও গতিকে দুইবিধ মতবাদেই আছে কিছুমানে কয় ৰামায়ণত আছে কিছুমানে কয় ৰামায়ণত নাই অৰ্থাৎ পিছত তাক হয়তো ৰামায়ণৰ লগত সংযুক্ত হৈছে কোনোবা এখন ৰামায়ণৰ সৈতে তাৰ পিছত এতিয়া আমি আলোচনা কৰিব বিচাৰিছো এই যে ভাৰতক মাতা বুলি কোৱা সেই পৰম্পৰা কেতিয়া আৰম্ভ হৈছিল ভাৰতবৰ্ষত পৃথিৱীৰ আন কোনো দেশেই নিজৰ জন্মভূমিক মাতৃভূমি বুলি কয় নে নকয় I am personally not aware কিছুমান ধৰ্মীয় মতবাদেটো দেশক জননী বুলি কোৱাটোত ঘোৰ আপত্তি কৰে তেওঁলোকৰ মতে দেশ জননী নহয় দেশ কেৱল মাত্ৰ ভূমি আৰু আমাৰ অথৰ্ববেদে অকল নিজৰ দেশখনকেই নহয় সমগ্ৰ জগতক কৈছে যে মাতা ভূমি পুত্ৰ অহং পৃথিৱা আমি পৃথিৱীৰ সন্তান বুলি কৈছে গতিকে এই যে মাতৃভূমিৰ যিটো ভাৰত এজ মাতা ভাৰত এজ জননী তাৰ যিটো মূল ফাউণ্ডেশ্যন ইট ইজ ইন দি বেদা ভাৰতবৰ্ষৰ সকলো আজিলৈকে যিমানবোৰ আমি সত্যৰ সন্ধান কৰিছো আমাৰ দৃষ্টি তাৰ সকলোৰে ভিত্তিভূমি আমাৰ বেদ উপনিষদক অতিক্ৰম কৰি এতিয়াও আধুনিক ভাৰতবৰ্ষই নিজৰ চিন্তা আন দিশে নিব পৰা নাই গতিকে ভাৰত এজ মাতা ক'ৰ পৰা আৰম্ভ হ'ল কেনেকে কেতিয়া আৰম্ভ হ'ল আধুনিক যুগত কাৰণ আমি শংকৰদেৱৰ শ্লোকত আমি ঋগবেদৰ শ্লোকত উপনিষদৰ শ্লোকত বিষ্ণু পুৰাণ ভাগৱতৰ শ্লোকত ভাৰতবৰ্ষক মা বুলি কতো সম্বোধন ধৰা হোৱা নাই গতিকে ভাৰতবৰ্ষক এই যে মাতা ইজ এ ইন মাই অপিনিয়ন এয়া ভাৰতবৰ্ষৰ ইটস এ ভেৰি ভেৰি নিউ ইভলিউশ্যন বাট নট উইদাউট বেচিছ কাৰণ সমগ্ৰ পৃথিৱীক মাতৃ বুলি মাতা ভূমি বুলি ভূমিক মাতা বুলি অথৰ্ববেদত অথৰ্বা ঋষিয়ে কেতিয়াবাই সম্বোধন ধৰি গৈছে গতিকে আমি সেই ফালৰ পৰা আমি ভূমি এজ মাদাৰ is not a new concept ভূমি as mother is not a new concept কিন্তু প্ৰথম আমি জানিব লাগিব ভূমিক মাতা বুলি কিয় কয় এই যে অথৰ্ববেদে ভূমিক মাতা বুলি কৈছে ভূমিয়ে জানো আমাক জন্ম দিছে পৃথিৱীয়ে জানো আমাক জন্ম দিছে আমিতো মাৰ গৰ্ভত জন্ম লৈছো আমি প্ৰত্যেককে আমাৰ গৰ্ভধাৰিণী আমাৰ মাতৃৰ গৰ্ভত জন্ম লৈছো তেনেহলে অথৰ্বা ঋষিয়ে কিয় কলে মাতা ভূমি পুত্ৰ অহং পৃথিৱা আপোনালোকে অলপ যদি মনোযোগ দিয়ে মই এটা নবীন ধাৰণা আপোনালোকৰ ওচৰত অভিব্যক্ত কৰিব ইচ্ছা কৰিছো নবীন ধাৰণা বাট নট মেণ্টেল ক্ৰিয়েশ্যন ইট ইজ এ ফেক্ট কিয় মাতৃকেই বা মাতা বুলি কোৱা হয় আমি যে আমাৰ মাতৃসকলক আমি মাতা বুলি কৈছো why সংস্কৃতত এটা শব্দও বস্তুবাচক নহয় ইংৰাজীত যদি খোদা হয় হাতখনক ইংৰাজীয়ে কিয় হ্যান্ড বুলি কৈছে there is no explanation এটা এটা শব্দবাচক এটা বস্তুবাচক যে হাতক হ্যান্ড শব্দটোৰে বুজোৱা হয় অথবা এখন পৰ্বত হিল কিয় পৰ্বতক হিল বুলি কোৱা হৈছে তাৰ কোনো ব্যাখ্যা নাই কিন্তু সংস্কৃতত প্ৰতিটো শব্দৰ গুণবাচক আপুনি শব্দটোৰ যেতিয়া বুৎপত্তি আপুনি ভাঙিব বুৎপত্তি যেতিয়া ব্যাখ্যা কৰিব তেতিয়া কিয় এখন হিলক সংস্কৃতত পৰ্বত বুলি কোৱা হৈছে কিয় পানীক জল বুলি কোৱা হৈছে পানী বুলি কোৱা হৈছে অকল পানীকেই বুজাবৰ বাবে সংস্কৃতত there are more than 30 words অৰ্থাৎ সংস্কৃতত শব্দবোৰ গুণবাচক
মই সকলো কথাটো মোৰ বাবে জনা সম্ভৱ নহয় কেৱল মই মাত্ৰ আপোনালোকক তাত্ত্বিক ধাৰণাটো দিছো সংস্কৃতৰ মানুহক সুধিলে এটা শব্দ কিয় এটা যদি কোৱা হয় যে আমি হৰাইজন দিগন্ত বুলি কৈছো হোৱাই দিগন্ত হোৱাই জয়ন্ত বুলি নকলে হৰাইজনক তাৰো ব্যাখ্যা আপুনি পাব পৃথিৱীৰ আন দেশে দিব এয়াইতো ভাৰতীয় জ্ঞান পৰম্পৰাৰ এটা বিচিত্ৰ জ্ঞান আমি পৰৱৰ্তী সময়ত সংস্কৃতৰ বিষয়ে যেতিয়া আলোচনা অলপ ভাৰতীয় সাহিত্য যদি আমি যদি কাভাৰ কৰিব পাৰো 100টা বক্তৃতাৰ আৰু 70টা 69টা আছে 69টাৰ ভিতৰত কাৰণ মই আগেই কৈছো যে ভাৰতবৰ্ষৰ বিষয়ে জ্ঞান কোনোবাই যদি ভাবিছে যে মই এই জনমতেই ভাৰতবৰ্ষৰ বিষয়ে প্ৰতিটো কথা মই জানি যাম অন্তত মোৰ বাবে সম্ভৱ নহয় I need minimum 5000 words অন্তত মোক 5000 জনম লাগিব ভাৰতবৰ্ষৰ বিষয়ে সকলো কথা জনাৰ বাবে কেৱল 100টা বক্তৃতা নহয় 200টা বক্তৃতা নহয় I need minimum 5000 words তেতিয়াও হয়তো ভাৰতৰ বিষয়ে সকলো কথা মই জানি শেষ কৰিলো বুলি দাবী কৰিব নোৱাৰিম গতিকে আমি যিমানখিনি পাৰো আলোচনা কৰিম তেলে মাতাক মাতা বুলি কিয় কোৱা হয় আৰু এই ধাৰণাটো আমাক সকলো সময়তে লাগিব ইতিমধ্যে মই যেতিয়া মই উপনিষদৰ আৰু হেৰিৰ আলোচনা কৰিছিলো তেতিয়া আপোনালোকৰ লগত মই সম্ভৱত মই এটা আলোচনা কৰিছিলো নে নাই আৰু যদি কৰাও নাই আমি ভৱিষ্যতে সেই শ্লোকটো গীতাৰ এটা শ্লোক আমি কৰিছো ইতিমধ্যে আলোচনা কৰিছো যে গীতাত মানুহক কি বুলি কোৱা হৈছে মমই বাংশু মম এব অংশ ভগৱানৰ অংশ বুলি কোৱা হৈছে এক প্ৰকাৰ ভগৱান কেৱল মাত্ৰ কৈছে পৃথিৱীত প্ৰতিটো বস্তু ভগৱানৰ অভিব্যক্তি পৰ্বত হওক পাহাৰ হওক সাপ হওক বেং হওক মানুহ হওক সাহিত্য হওক গণতন্ত্ৰ হওক ৰাজনীতি হওক অৰ্থনীতি হওক সাবজেক্টিভ অবজেক্টিভ মেটেৰিয়েল নন মেটেৰিয়েল ইনটিউটিভ ইন্টেলেকচুৱেল কৈছে all are expression of Brahman সকলো বস্তু ভগৱানৰ অভিব্যক্তি কৈছে ব্ৰহ্মই জীৱ হৈছে এই জড় জগতত জীৱ হৈছে কেৱল মাত্ৰ পাৰ্থক্য কি উই আৰ এম্বডিড সোল অৰ্থাৎ জগতত কৈছে প্ৰতিটো বস্তুই ব্ৰহ্মন কিন্তু প্ৰতিটো ব্ৰহ্মনৰ অভিব্যক্তিৰ মাজত গ্ৰেডেশন আছে যি ধৰণে শ্ৰীকৃষ্ণ আছিল পূৰ্ণ ব্ৰহ্মৰ অৱতাৰ but Arjun was vibhuti and we are embodied soul আমি কেৱল আমি এটা আমি embodied soul আমি আমাৰ দেহৰ ভিতৰত আমি কেৱল আত্মা আৰু আত্মাটো কি অংশ সনাতন বিভূতিবোৰ কি বিভূতিবোৰ হল এটা special power of divine and avatar is the embodiment of the full divine কিন্তু অৱতাৰ সকলৰ মাজতো পূৰ্ণ অৱতাৰ ইত্যাদি তাৰ মাজত পাৰ্থক্য আছে কিন্তু মূল কথাটো হল ভাৰতবৰ্ষত মানুহক ভগৱান বুলি কোৱা হৈছে আংশিক ভগৱান আমাৰ মাজত ডিভিনিটি আছে আমি হলেও ভগৱান কিন্তু ভাৰতবৰ্ষই আৰু এটা কথা কৈছে যে ডিভাইন ইজ ইনফাইনাইট and because divine is infinite divine is immeasurable অপৰিমেয় আমি অনন্তক ফিতা লৈ জুখিব নোৱাৰো অনন্ত কিমান ইঞ্চি কিমান ফুট দীঘল কিমান ফুট বহল অনন্তৰ ওজন কিমান যদি খোদা যায় অনন্তৰ ওজন কিমান অনন্ত ইনফাইনাইট অসীম অনন্ত কিমান দীঘল ভগৱান কিমান দীঘল ইট ইজ ইনফাইনাইট অৰ্থাৎ এই যে ইনফাইনিটিৰ কনসেপ্ট দিস ইজ অলসো পিকুলিয়াৰ ইণ্ডিয়ান নলেজ পৃথিৱীৰ আন দেশত এই অনন্তৰ কনসেপ্ট আছে নে নাই আই এম পাৰ্সনেলি নট অ্যাৱেৰ ইনফাইনিটি আৰু যদি আছেও যদি তেওঁলোকে ইনফাইনিটি মানে কি বুজে আই এম নট অ্যাৱেৰ গতিকে আমি যেতিয়া ভগৱানক অনন্ত বুলি কৈছো অনন্ত হোৱাৰ বাবে ভগৱানৰ এটা বৈশিষ্ট্য কি ভগৱান বা ব্ৰহ্মন অপৰিমেয়
কিন্তু কৃষ্ণ জানো অপৰিমেয় আছিল বা আপুনি মই জানো অপৰিমেয় হয় আমি অপৰিমেয় নহয় আমি পৰিমাপযোগ্য আমাক জুখিব পাৰি আমাক জুখিব পাৰি কিন্তু কৃষ্ণও ব্ৰহ্মণ কৃষ্ণও ডিভাইন আমিও ডিভাইন কৃষ্ণ কেৱল পূৰ্ণ ফুল ডিভাইন উই আৰ পাৰ্ট ডিভাইন অংশ সনাতন আমিও সনাতন কৃষ্ণও সনাতন কিন্তু আমি কেৱল কৃষ্ণৰ অংশ সনাতন কিন্তু অংশ হলেওতো মই ইনফাইনাইট হ'ব লাগিছিল যদি মই যদি অংশ কিন্তু কৃষ্ণ আমি এই জগতত ভগৱানে যেতিয়া জন্মগ্ৰহণ কৰিছে থ্ৰু মাতৃগৰ্ভ তেতিয়া কি হৈছে অসীম ভগৱান সীমিত ভগৱানলৈ ৰূপান্তৰিত হৈছে অনন্ত ভগৱান শান্ত ভগৱানলৈ ৰূপান্তৰ হৈছে এইটো শান্ত মানে মই তালব্য হ কোৱা নাই দন্তিয়া হ কৈছো অনন্তৰ বিপৰীত শব্দ শান্ত নট তালব্য হ হলে শান্ত মানে পিজ হ'ব এইটো দন্তিয়া হত আকাৰ শান্ত অনন্ত শান্ত এন্টিনম শান্ত অনন্ত শান্ত অসীম সসীম আমি অসীম সসীম বুলি ক'ব পাৰো নহলে অনন্ত শান্ত শান্ত মানে ফাইনাইট অৰ্থাৎ মাতৃগৰ্ভত যেতিয়া আমি জন্মগ্ৰহণ কৰিছো আমি অনন্তৰ পৰা শান্ত হৈছো অসীমৰ পৰা সসীম হৈছো অপৰিমেয় কি অপৰিমেয় হল অনন্ত অপৰিমেয় অসীম কিন্তু সসীম বস্তু পৰিমেয় মিজাৰেবল সসীম বস্তু মিজাৰেবল আই এম মিজাৰেবল মোক মানুহে জুখিব পাৰিব মোৰ ওজন কিমান মোৰ হাত ভৰি দীঘল কিমান ঠিক এই ধৰণে জগতত যিমান বস্তু পৃথিৱীত অভিব্যক্ত হৈছে সেইবোৰো ব্ৰহ্মণ মেটেৰিয়েল নন মেটেৰিয়েল সকলোৱে ব্ৰহ্মণ আৰু অভিব্যক্ত হোৱাৰ সুবাদতে সেই অভিব্যক্ত ৰূপবোৰ সসীম ৰূপ ফাইনাইট ৰূপ নট ইনফাইনাইট দে আৰ all phenomenal objects are finite objects finite সসীম পদাৰ্থ আৰু এই সসীম পদাৰ্থ ক'ত অভিব্যক্ত হৈছে পৃথিৱীত সেই সসীম বস্তুবোৰৰ গৰ্ভগৃহ কি পৃথিৱী সেইভাবে পৃথিৱী জননী ঠিক যি ধৰণে জীৱন্ত বস্তু মাতৃগৰ্ভত জন্ম পাইছে আৰু মেটেৰিয়েল বস্তু ক'ত অভিব্যক্ত হৈছে পৃথিৱীৰ গৰ্ভত সেইভাবেই পৃথিৱী জননী আমি এই কথা জানিছিলো নে জানা নাই আই এম নট পাৰ্সনেলি এৱেৰ কিন্তু প্ৰশ্ন হল মাতা শব্দটো কিয় দিয়া হল পৃথিৱীক মাতা বুলি নকৈ আন এটা শব্দৰেও মহিমামণ্ডিত গ্লোৰিয়াছ ৱৰ্ড এটা দিব পাৰিলোহেঁতেন বা আমি আমাৰ জন্মদাত্ৰীকো আমি মাতা শব্দটো নিদি আন এটা শব্দ দিব পাৰিলোহেঁতেন আকৌ আমি ঘূৰি গৈছো অনন্ত বস্তু ইমমেজাৰেবল অসীম বস্তু ইমমেজাৰেবল কিন্তু সসীম বস্তু মেজাৰেবল আপুনি পৰ্বত এখনক জুখিব পাৰিব মানুহ এজনক জুখিব পাৰিব A hill is not immeasurable. A man is not immeasurable. They are very much measurable. আৰু কিয় measurable হৈছে because they are finite because they are সসীম but in essence they are infinite স্বৰূপত সকলো বস্তুৱে সেই অনন্তৰ অভিব্যক্তি আৰু সেই অনন্ত যেতিয়া মাতৃগৰ্ভত আহি সসীমলৈ ৰূপান্তৰিত হৈছে সেই অনন্ত যেতিয়া পৃথিৱীৰ গৰ্ভত যেতিয়া সসীম বস্তুলৈকে ৰূপান্তৰিত হৈছে বা সসীম বস্তু ৰূপে অভিব্যক্ত হৈছে দেন অনন্ত হেজ বিকাম মিজাৰেবল নাও অৰ্থাৎ তাক আমি জুখিব পৰা হৈছো মাপ কৰিব পৰা হৈছো এণ্ড হু হেজ ফেচিলিটেটেড মাই মাদাৰ হেজ ফেচিলিটেটেড দি আৰ্থ হেজ ফেচিলিটেটেড এই যে অনন্ত নাও ইট ইজ মিজাৰেবল আৰু আপুনি আজি গৈ ডিকচনাৰীত চাব সংস্কৃত ডিকচনাৰীত চাব মাতা শব্দৰ এটা অৰ্থ হল টু মিজাৰ সেইবাবেহে আমি মাতৃক মা বুলি কওঁ বিকজ মাতৃয়ে আৰু পৃথিৱীয়ে অনন্ত অসীম বস্তুক জগতত অভিব্যক্ত কৰি নিজৰ গৰ্ভত জন্ম দি সসীম হিচাপে অভিব্যক্ত কৰিছে শান্ত হিচাপে অভিব্যক্ত কৰিছে শান্ত আৰু সসীম হিচাপে অভিব্যক্ত কৰাৰ কাৰণে নাও দে হেভ বিকাম মিজাৰেবল
আৰু মাতা শব্দৰ একটা অৰ্থ হ'ল টু মিজাৰ আৰু সেইভাবে আমি জননীক মাতা বুলি কওঁ তেনেহলে এইটো হ'ল মাতা শব্দৰ ৰহস্য কিয় মাতা বুলি কোৱা হয় মাতৃ বুলি কিয় কোৱা হয় মাতা অৰিজিনেল ৱৰ্ড ইজ মাতা গতিকে টু মিজাৰ মাতৃয়ে অনন্তক জুখিব পৰা কৰি দিছে অনন্ত ইজ নাও not অপৰিমেয় it has become পৰিমেয় now and পৰিমেয় মানে হ'ল যাৰ পৰিমাপ কৰিব পাৰো মাপ কৰিব পাৰো জুখিব পাৰো টু মিজাৰ capable of being measurable তেনেহলে আমি আহিছো তেনেহলে এতিয়া এই যে মাতা আমি দেশক কিয় মাতা বুলি কৈছো আৰু আমি বায়োলজিক্যাল মাদাৰক কিয় মাতা বুলি কৈছো তাৰ অৰ্থ তেতিয়া হলে আইডেন্টিক্যাল আৰু কিয় মাতা শব্দটো আমি প্ৰয়োগ কৰো পৃথিৱী মাতা আৰু আমাৰ নিজৰ বায়োলজিক্যাল মাতা কাৰণ তেওঁলোকে অনন্তক মিজাৰেবল কৰি দিছে অনন্ত গৰ্ভত অভিব্যক্ত হৈছে সখীম ৰূপে ফাইনাইট ৰূপে আৰু পৰ্বত পাহাৰ নদী ব্ৰহ্মণ পৰ্বত পাহাৰ নদী ৰূপে পৃথিৱীৰ গৰ্ভত অভিব্যক্ত হৈছে তাৰ বাবে নাও দে হেভ বিকাম মিজাৰেবল আৰু মাতা শব্দৰ এটা অৰ্থ হ'ল টু মিজাৰ হয়তো মই নাজানো হেমকোষত সেইটো অৰ্থ আছে নে নাই চাব লাগিব কিন্তু সংস্কৃত অভিধানত যদি আপুনি চাই বা আপুনি এই মাতা শব্দৰ বহু অৰ্থ থাকে এটা শব্দৰ এটা অৰ্থ হ'ল তাক মাপ কৰিব পাৰা পৰিমাপ কৰিব পাৰা এতিয়া প্ৰথম হ'ল তেনেহলে প্ৰথম ভাৰতবৰ্ষত মাতা শব্দটো ভাৰতবৰ্ষৰ ক্ষেত্ৰত কোনে ব্যৱহাৰ কৰিছিল অথৰ্বা ঋষিয়ে বাৰু সমগ্ৰ পৃথিৱীৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিছিল according to some sources it is said that the first origin or the idea of Bharat Mata the goddess of the Indian nation state emerged after the 1857 uprising অৰ্থাৎ 1857 সিপাহী বিদ্ৰোহৰ পিছত 1857 পিছত it's a very নবীন new idea Bharat as a Mata which emerged after the 1857 uprising when the idea of India as a single nation state rather than a collection of states became prominent. This is when people of different kingdoms and different strata of society came together in whatever disorganized manner to challenge the East India Company. This eventually gave rise to the idea of Bharat Mata. অৰ্থাৎ এই 1857 চনৰ সিপাহী বিদ্ৰোহৰ এই যে মাতা শব্দৰ বিৱৰ্তনৰ ক্ষেত্ৰত এইটো এটা সফল পৰিণতি আছিল সিপাহী বিদ্ৰোহৰ পিছৰ পৰাই মাতা শব্দটোৱে যেন কনসেপ্ট হবলৈ আৰম্ভ কৰিছিল কাৰণ তেতিয়া ৰজা মহাৰাজা বিভিন্ন সমাজৰ অংশ যিমানেই ডিসঅৰ্গানাইজ কৈছে ইন whatever disorganized manner সকলোৱে একত্ৰিত হৈছিল জুনে যিমানখিনি পাৰা যায় তাৰ অৰ্থ একেবাৰে আধুনিক যুগৰ আন্দোলনৰ দৰে পৰিকল্পিত আন্দোলন নহয় যে টু চ্যালেঞ্জ দি ইষ্ট ইণ্ডিয়া কোম্পানী তেনেহলে প্ৰথম মাতা শব্দ কোনে ব্যৱহাৰ কৰিছিল আধুনিক ভাৰতবৰ্ষ বিবেকানন্দই শ্ৰী অৰবিন্দই নে বঙ্কিম চন্দ্ৰই সাধাৰণতে আমাৰ ধাৰণাটো যাব বঙ্কিম চন্দ্ৰলৈ but it is not correct আমি বঙ্কিমলৈ আহিম বঙ্কিমে আনন্দমঠত প্ৰথম মাতা শব্দ আনন্দমঠ যিখন উপন্যাস তাত মাতা শব্দটো আৰম্ভ লিখিছিল 1882 চনত 1882 1882 চনত 1857 সিপাহী বিদ্ৰোহ 57 আৰু 57 আৰু 82 তাৰ আগতে স্বল্পখ্যাত এজন বেংগলী ৰাইটাৰ স্বল্পখ্যাত বুলি মই কৈছো আৰু হয়তো ইতিহাস উপেক্ষিতও হ'ব পাৰে যে কিৰণ চন্দ্ৰ বেনাৰ্জী in 1873 as early as 1873 কিৰণ চন্দ্ৰ বেনাৰ্জী আমি জানো 1770ত বেংগলত যেটো গ্ৰেট ফেমিন হৈছিল যেটো দুৰ্ভিক্ষ হৈছিল ফেমিন হৈছিল কৈছে it deals with the 1770 Bengal famine and how people are motivated by a goddess
to rise in rebellion against the company. তাত প্ৰথম মাতা শব্দটো ব্যৱহাৰ হৈছে আৰু মানে আৰু সেই মাতা কিন্তু তাৰ ব্যৱহাৰটো সীমিত অৰ্থত আছিল সমগ্ৰ ভাৰতবৰ্ষক লৈ নহয় সমগ্ৰ ভূমিখনক লৈ নহয় ভূমিক লৈ নহয় এই যে দুৰ্ভিক্ষ হৈছিল ইষ্ট ইণ্ডিয়া কোম্পানীৰ শোষণৰ নীতিৰ বাবে গতিকে সেই ইষ্ট ইণ্ডিয়া কোম্পানীক বিদ্ৰোহ কৰিবৰ বাবে কৈছে যে সেই মানুহখিনিক এইখন এখন নোভেলৰ চৰিত্ৰ কৈছে বেংগলী প্লে নোভেল নহয় নাটক এখন নাটকত এগৰাকী দেৱীৰ চৰিত্ৰ আছিল আৰু সেই দেৱীয়ে কি কৰিছিল সেই জনসমষ্টিক একত্ৰিত কৰিছিল টু গো এগেইনষ্ট ইষ্ট ইণ্ডিয়া কোম্পানী আৰু সেই চৰিত্ৰটোক ভাৰত মাতা দেৱী হিচাপে সম্বোধন কৰা হৈছিল আৰু তাৰ পিছত হেয়া হল 1873 প্ৰথম কিৰণ চন্দ্ৰ বেনাৰ্জী কৈছে বেংগলী প্লেট প্ৰথম ভাৰত মাতা শব্দটো ব্যৱহাৰ কৰিছে আৰু এই ভাৰত মাতাই কি কৰিছিল ভাৰত মাতা এগৰাকী দেৱী আৰু সেই দেৱীয়ে জনসাধাৰণক একত্ৰিত কৰিছিল ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিৰুদ্ধে সমবেত হোৱাৰ ক্ষেত্ৰত একত্ৰিত হোৱাৰ ক্ষেত্ৰত সংঘবদ্ধ হোৱাৰ ক্ষেত্ৰত আৰু তাৰ প্ৰায় 9 বছৰ পিছত ঋষি বংকিম চন্দ্ৰৰ আনন্দমঠ প্ৰকাশিত হৈছিল দি গ্ৰেট ইণ্ডিয়ান নভেল আনন্দমঠ আৰু সেই আনন্দমঠত he introduces the concept of Bande Mataram or salutation to the mother Bande Mataram এই মাত্ৰ দুটা শব্দ তেওঁৰ মুখেৰে উদ্ঘোষিত হোৱাৰ বাবে বংকিম is called Rishi because Bande Mataram a mantric word why mantric word আমাক আজিও স্পন্দিত বন্দিত কৰে হেলুৰিত আমাক হেন্দুলিত কৰে আলুৰিত কৰে বন্দে মাতৰম ঋষি তেওঁকেই কোৱা হয় যাৰ মুখেৰে ব্ৰহ্মণে সিদ্ধান্ত লয় যে ব্ৰহ্মণে এটা মন্ত্ৰ অভিব্যক্ত কৰাব the chosen instrument is called Rishi says so Bankim was a chosen instrument অকলে বন্দে মাতৰম শব্দ because a duta word ekelage it is not a slogan it's a mantra Bande Mataram the word Bharat Mata dates to late 19th century Bengal in modern literature she was popularized by the Bengali language novel Anandamoth wherein she was depicted in a form inseparable from the Hindu goddesses Durga and Kali কিন্তু আনন্দমঠৰ ভাৰত মাতা আমি যিগৰাকী দুৰ্গাক পূজা কৰো যি কালীক পূজা কৰো সেই কালীৰেই এটা ৰূপ ইনসেপাৰেবল ভাৰত was not কালী কিৰণ চন্দ্ৰ বেনাৰ্জীৰ দৰে কেৱল এগৰাকী অৰ্ডিনাৰী দেৱী নহয় যাৰ এটা লিমিটেড কাম সেই নাটকত এটা সীমিত চৰিত্ৰ আছিল কিন্তু আনন্দমঠত সেইকাৰণে আপুনি বন্দে মাতৰম যেতিয়া আমি তাত দুৰ্গাৰ কথা কৈছে কালীৰ কথা কৈছে আপোনালোকে পঢ়িলে গম পাব she was popularized by the Bengali language novel Anandamoth wherein she was depicted in a form inseparable from the Hindu goddesses Durga and Kali কোনোবাই আপত্তি কৰিব পাৰে but it's a fact Bharat Mata was portrayed as Devi Durga India was portrayed as Devi Kali পৰৱৰ্তী সময়ত আমি পঢ়িম শ্ৰী অৰবিন্দই ভৱানী ভাৰতী বুলি কৈছে ইণ্ডিয়া শ্ৰী অৰবিন্দই তাৰ পিছত এড্ৰেছ কৰিছে ইণ্ডিয়া এজ দি ভৱানী and who is Bhavani he explained thoroughly আমি সেইবোৰ পৰৱৰ্তী সময়ত লাহে লাহে আমি আলোচনা কৰিম প্ৰত্যেকটোতে এটা নিউ কনসেপ্ট কিছুমান আগৰ কনসেপ্ট কিছু পৰিমাণে সমৃদ্ধ হৈছে তাৰ লগত নতুন এলিমেন্ট জড়িত হৈছে সংযুক্ত হৈছে কিন্তু তাৰ মূল যেটো ফিলসফিক্যাল ফাউন্ডেশন বেদ উপনিষদ আৰু সেইভাবে আমি সেই ফিলসফিক্যাল ফাউন্ডেশন খিনি ইতিমধ্যে আলোচনা কৰিছো বেদান্তৰ যি ফিলসফি যে জগত
ব্ৰহ্মণৰ অভিব্যক্তি এই যেটো মূল ধাৰণা সৰ্বং খলবিদং ব্ৰহ্মণ উপনিষদে কৈছে অল ইজ ব্ৰহ্মণ বাসুদেৱম সৰ্বম ইতি জগতত যিয়েই পৰিব্যাপ্ত হৈ আছে সকলোবোৰেই বাসুদেৱ গীতাই কৈছে শ্ৰীকৃষ্ণ অৰ্থাৎ In Anandamot, the theme of the Sannyasi rebellion against the British emerges once again. The theme of the Sannyasi rebellion. Anandamathor জৰিয়তে সন্ন্যাসীয়ে বিদ্ৰোহ কৰিছিল সন্ন্যাসীৰ বিদ্ৰোহ আছিল ব্ৰিটিছ সাম্ৰাজ্যৰ বিৰুদ্ধে সন্ন্যাসীৰ বিদ্ৰোহ আছিল তাৰ পিছত এয়া হল তেনেহলে ভাৰত মাতাৰ আমি দুটা 57 চনৰ পৰা পৰিৱেশ ৰচিত হৈছিল সিপাহী বিদ্ৰোহৰ সময় পিছৰ পৰা সফল পৰিণতিৰ পিছৰ পৰা তাৰ পিছত কিৰণ চন্দ্ৰ বেনাৰ্জীয়ে প্ৰথম তেওঁৰ নাটকত ভাৰত মাতা শব্দ ব্যৱহাৰ কৰিছিল আৰু সেই গৰাকী ভাৰত মাতা কোন আছিল আমি আলোচনা কৰিলো তাৰ পিছত 1882 চনত বঙ্কিম চন্দ্ৰ চ্যাটাৰ্জী আনন্দমঠত এই যেটো বন্দে মাতৰম মন্ত্ৰ ধাৰণা আৰু ভাৰত মাতা এই শব্দ ব্যৱহাৰ কৰিছিল তাৰ পিছত ভাৰত মাতাৰ ছবি আঁকিছিল তাৰ পিছৰ পৰৱৰ্তী সময়ত আনকি ভাৰত মাতা পোৰ্ট্ৰেইট এজ এ লিভিং দেৱী হিচাপে ভাৰত মাতাৰ ছবি আছে যেনেকৈ আপোনাৰ ছবি আছে মোৰ ছবি আছে তাক সচিত্ৰ ৰূপত কৰিছিল কোনে কৰিছিল মূলত তিনিজনে কৰিছিল একেবাৰে যদি আমি প্ৰথম যদি কবলৈ যাওঁ আসলতে আমি এই যে কিৰণ চন্দ্ৰ বেনাৰ্জী 1873ত ভাৰত মাতাৰ যেটো চৰিত্ৰ তেওঁৰ নাটকত সাহিত্যৰ ফালৰ পৰা সেইটো প্ৰথম কিন্তু ভাৰত মাতা এজ এ কনসেপ্ট এয়া পুনৰ বঙ্কিম চন্দ্ৰই প্ৰথম ছবি আঁকিছিল 1870 চনত however the painting was first painted by Bankim Chandra Chattopadhyay in the 1870s 1870 চনত ছবি আঁকিছিল কিন্তু সেই ছবিখন একেবাৰে তাক জীবন্ত কৰি তুলিছিল আৰু শ্ৰী অৰবিন্দই ভাৰতীয় চিত্ৰকলাৰ নৱজন্মৰ পুৰুধাই হিচাপে তেওঁক চিহ্নিত কৰি থৈ গৈছে অৰ্থাৎ যেটো বেংগল স্কুল অফ আৰ্ট তাৰ যিজন ফাউণ্ডাৰ আছিল অবনীন্দ্ৰনাথ টেগোৰ তেওঁ কেতিয়া ভাৰত মাতাৰ এখন পূৰ্ণ পৰ্যায়ৰ ফটো আঁকিছিল ছবি চিত্ৰাঙ্কিত কৰিছিল 1904 চনত যেতিয়া একেবাৰে স্বদেশী আন্দোলনৰ ঠিক পূৰ্ব অৱস্থাত কৈছে ভাৰত মাতা was painted as a four-armed goddess চতুৰ্ভুজা ৰূপে একেবাৰে ডিস্টিংক্ট দেৱী আমি যেনেকৈ কালী দুৰ্গা আমি তেনেকৈ ভাৰত মাতাৰ আপোনালোকে নেটত বিচাৰিলে সেই ছবিখন পাব ভাৰত মাতা as portrayed by অবনীন্দ্ৰনাথ ঠাকুৰ ভাৰত মাতা was painted as a four-armed goddess চতুৰ্ভুজা আছিল four-armed চাৰিখন বাহু আছিল চাৰিখন বাহুত কি কৰিছিল কৈছে by অবনীন্দ্ৰনাথ টেগোৰ in 1904 in the style associated with the Bengal School of Art আৰু তাৰ যেটো সেই যেটো চিত্ৰৰ ধাৰা আছিল সেই চিত্ৰৰ ধাৰাটো বেংগল স্কুল অফ আৰ্টে যেটো এটা ভাৰতৰ স্বকীয় ধাৰা শ্ৰী অৰবিন্দই কৈছিল ভাৰতৰ চিত্ৰশিল্পৰ পুনৰ জাগৰণ বুলি কৈছিল নিউ ক্ৰিয়েচন অফ দি ওল্ড স্পিৰিট বুলি কৈছিল শ্ৰী অৰবিন্দৰ মতে এতিয়ালৈকে আমি পূৰ্ণ ভাৰতীয়ত্বৰে আধুনিক ৰূপান্তৰ আধুনিক নিউ ক্ৰিয়েচন অফ দি ওল্ড ইণ্ডিয়ান স্বধৰ্ম ইটস এ নিউ ফৰ্ম বাট অফ দি ওল্ড ইণ্ডিয়ান স্বধৰ্ম কৈছে ৰাজনীতিৰ ক্ষেত্ৰত স্বদেশী আন্দোলন আৰু চিত্ৰশিল্পৰ ক্ষেত্ৰত বেংগল স্কুল অফ আৰ্ট কৈছে
in the style associated with the Bengal School of Art in a form derived from typical depiction of Hindu goddess. গতিকে আমি হিন্দু দেৱী-সকলক যি ধৰণে চিত্ৰিত কৰা হয় ঠিক সেই ধৰণেই সেই পৰম্পৰা অনুসাৰে ভাৰত মাতাৰ যিখন 1870 চনত বঙ্কিম চন্দ্ৰই ছবি আঁকিছিল সেই ছবিখনকেই একেবাৰে জীৱন্ত প্ৰাণৱন্ত কৰি তুলিছিল অবনীন্দ্ৰনাথ ঠাকুৰে 1904 চনত in the style associated with the Bengal School of Art in a form derived from typical depiction of Hindu goddesses. আৰু এই ছবিখন যদি আপোনালোকে মূল ছবিখন চাব বিচাৰে ইন্টাৰনেটত তাৰ ফটো চাব পাৰিব কিন্তু মূল ছবিখন যদি চাব বিচাৰে this painting is displayed in the Victoria Memorial Museum in Calcutta এতিয়াও গলে আপোনালোকে চাব পাৰিব যিখন মূল ছবি অবনীন্দ্ৰনাথ visualized Bankim Chandra Chatterjee's celebrated national poem to create this painting আসলতে বন্দে মাতৰমৰ it is a pictorial form বুলি ক'ব পাৰি যে অবনীন্দ্ৰনাথ visualized তাত যেটো ভাৰত মাতাৰ বন্দে মাতৰমত যেটো পৰিচয় আছে যেটো বৰ্ণনা আছে সেই বৰ্ণনাক তেওঁ একেবাৰে দৃশ্যমান কৰি তুলিছিল যে অবনীন্দ্ৰনাথ visualized Bankim Chandra Chatterjee's celebrated national poem to create this painting কিন্তু 1870 চনৰ পিছত আৰু 1904 চন অৰ্থাৎ 1870ত বঙ্কিমে ছবিখন আঁকিছে 1873ত কিৰণ চন্দ্ৰ বেনাৰ্জীয়ে তেওঁৰ নিজৰ নাটকত ভাৰত মাতা 1882 চনত আনন্দমঠ বঙ্কিমৰ আনন্দমঠ 1904ত অবনীন্দ্ৰনাথ ঠাকুৰৰ ভাৰত মাতাৰ চিত্ৰায়ন কিন্তু ইন বিটুইন 1882 and 1904 তাৰ মাজত আন এজন ভাৰতৰ বিখ্যাত চিত্ৰকৰেও ভাৰত মাতাৰ ছবি আঁকিছিল আৰু তেওঁৰ নামটো আপোনালোকে শুনিব পাৰে বহুতে ৰবি বাৰ্মা গ্ৰেট আৰ্টিষ্ট কিন্তু শ্ৰী অৰবিন্দই ভাৰতীয় সংস্কৃতিত it is up to you may accept it you may throw it away it is not binding on you শ্ৰী অৰবিন্দৰ মতে ৰবি বাৰ্মাৰ চিত্ৰই ভাৰতীয় চিত্ৰকলাক পূৰ্ণৰূপে ভাৰতীয় চিত্ৰকলাৰ আত্মাক পূৰ্ণৰূপে অভিব্যক্ত কৰিব পৰা ঠিক নাছিল বুলি কৈ গৈছিল মই যদি আমি ভাৰতীয় চিত্ৰৰ বিষয়ে যদি আহিব পাৰো আমাৰ এই বক্তৃতাৰ মাজত তেতিয়া ৰবি বাৰ্মাৰ বিষয়ে কি কৈ গৈছিল শ্ৰী অৰবিন্দই কিন্তু দেখাত যদি আপুনি হয়তো ৰবি বাৰ্মাৰ চিত্ৰ দেখিলে বেছি মুগ্ধ হ'ব অবনীন্দ্ৰনাথ ঠাকুৰৰ চিত্ৰতকৈ ৰবি বাৰ্মাৰ চিত্ৰ দেখিলে আপুনি বেছি মুগ্ধ হ'ব কিন্তু শ্ৰী অৰবিন্দই তথাপি কৈছে যে বেংগল স্কুল অফ আৰ্ট বা অবনীন্দ্ৰনাথ ঠাকুৰেহে ভাৰতীয় চিত্ৰকলাৰ সনাতন চিত্ৰকলাক জীৱন্ত কৰি তুলিছিল বেংগল স্কুল অফ আৰ্টে গতিকে কৈছে যে although numerous depictions of Bharat Mata emerged during the pre-independence struggle গতিকে এই 1904 চনত অবনীন্দ্ৰনাথ ঠাকুৰে আকাৰ আগত আৰু ঠিক তাৰ পিছতো বহুতে ভাৰত মাতাৰ ছবি আঁকিছে বাট অবনীন্দ্ৰনাথ ঠাকুৰৰ ভাৰত মাতা is a unique piece কৈছে for instance Raja Ravi Barma's 1898 চনত অৰ্থাৎ 1904 চনতহে তাৰ 6 বছৰৰ পিছতহে অবনীন্দ্ৰনাথ ঠাকুৰে এই ভাৰত মাতা য'ত অবনীন্দ্ৰনাথ visualized Bankim Chandra Chatterjee's celebrated national poem to create this painting কিন্তু তাৰ আগতেই কৈছে যে for instance Raja Ravi Barma's 1898 painting of Bharat Mata and Amrita Sergil's 1935 বাৰো বহু পিছত গতিকে ৰাজা ৰবি বাৰ্মাৰ 1898 চনৰ চিত্ৰ অবনীন্দ্ৰনাথ ঠাকুৰৰ 6 বছৰ পূৰ্বেই আৰু অবনীন্দ্ৰনাথ ঠাকুৰৰ 31 বছৰৰ পিছত আকৌ কোনে আঁকিছিলে অমৃতা SHERGILL কৈছে 1935 painting of the same it was Abanindranath Tagore's painting of Bharat Mata
that became the most widely recognized and circulated image, significantly fostering a sense of nationalism among the people of India. Ravi Barmar চিত্ৰই বা অমৃতাৰ ভাৰত মাতাৰ অমৃতাৰ চিত্ৰটো বহু পিছৰ Ravi Barmar চিত্ৰই ভাৰতৰ সেই সময়ৰ স্বাধীনতা সংগ্ৰামীসকলক উদ্দীপ্ত কৰিব পৰা নাছিল কোনে উদ্দীপ্ত কৰিব পাৰিছিল 1904 চনৰ অবনীন্দ্ৰনাথ ঠাকুৰৰ যিখন ভাৰত মাতাৰ ছবি কৈছে কি কৰিছিল but it was Abanindranath Tagore's painting of Bharat Mata that became the most widely recognized and circulated image, significantly fostering a sense of nationalism among the people of India. গতিকে এফালে যদি আনন্দমঠ আৰু এফালে অবনীন্দ্ৰনাথ ঠাকুৰৰ ভাৰত মাতাৰ ছবি ভাৰত মাতাৰ চিত্ৰায়ন এই যে চতুৰ্ভুজা আছিল অবনীন্দ্ৰনাথ ঠাকুৰ এই চতুৰ্ভুজা আপোনালোকে জানিবৰ বাবে নিশ্চয় কৌতূহল হ'ব এই চতুৰ্ভুজ আমাৰটো সকলো দেৱীৰ হাতত কিবা এটা থাকে হাতত দেৱী এগৰাকী হলে হাততটো কিবা থাকিব লাগিব চাৰিখন হাতৰ কাম কি কৈছে in her four hands she holds a rudraksha mala এখন হাতত ৰুদ্ৰাক্ষ লৈ থাকে এই যে অবনীন্দ্ৰনাথ ঠাকুৰৰ ভাৰত মাতা এখন হাতত ৰুদ্ৰাক্ষ মালা আন এখন হাতত বগা কাপোৰ শুভ্ৰ বস্ত্ৰ হোৱাইট ক্লথ শুভ্ৰ বস্ত্ৰ আৰু তাৰ পিছত আন এখন হাতত চিপছ অফ পেডি অৰ্থাৎ ধানৰ শীষ থাকিছিল এখন হাতত আৰু আন এখন হাতত কি আছিল এ পাম লিফ মেনুস্ক্ৰিপ্ট অৰ্থাৎ পাণ্ডুলিপি এই যে আগৰ তালপাতৰ পাণ্ডুলিপি আছিল কিতাপৰ পাণ্ডুলিপি তালপাতৰ পাণ্ডুলিপি গতিকে আপুনি নিজে অলপ যদি অন্তৰ্দৃষ্টিৰে এই যে ভাৰত মাতাৰ চাৰিখন হাতত এখন হাতত ৰুদ্ৰাক্ষমালা এখন হাতত শুভ্ৰ বস্ত্ৰ এখন হাতত ধানৰ শীষ আৰু আনখন হাতত তাহানিৰ সেই পাম অৰ্থাৎ তাল গছ তালৰ পাণ্ডুলিপি তালপাতৰ পাণ্ডুলিপি কিন্তু তাৰ পিছে however the painting was first painted by Bankim Chandra Chattopadhyay in the year 1870 The Abanindranath painting was the first illustrated depiction of the concept and was painted with Swadesh ideals during the larger Indian independence movement. যদিও ৰবি বাৰ্মাৰ 1898 চনৰ ভাৰত মাতাৰ ছবি আছিল that was not popular or Ravi Barma's painting could not generate a sense of nationalism among the freedom fighters, but Abanindranath Thakure's painting could. Tarpisot, eya hol ami Bharat Mata natakot kolu, Bharat Mata upanyasot kolu, Bharat Matar sobir kotha kolu. Tarpisot eti ami Bharat Mata map. Prothom mapot, Bharator mapot, Bharat Mata kune akisil. Bharat Matar sobi kune akisil. Was by the late 19th century, অর্থাৎ 19 শতিকাৰ শেষাৰ্ধত map of India produced by the British Raj, British যিখন map তেতিয়া প্ৰকাশ কৰিছিল ভাৰতৰ 19 শতিকাৰ শেষাৰ্ধত সন মই উলিয়াব পৰা নাই and based on the great trigonometrical survey had become widely available তেতিয়া এই ম্যাপখন সকলোৰে হাতত উপলব্ধ হৈছিল সকলোৱে পাইছিল হাতত এই ম্যাপখন অৰ্থাৎ late 19th century ঊনবিংশ শতিকাৰ শেষৰ ফালে আৰু over the background of a map Bharat Mata was depicted on the cover of the poet Subramania Bharati's Tamil language magazine Vijaya in 1909 গতিকে প্ৰথম ভাৰতৰ মানচিত্ৰৰ ব্যাকগ্ৰাউণ্ডত ভাৰত মাতাৰ ফটো কোট প্ৰকাশিত হৈছিল এই সুব্ৰমণ্য ভাৰতী ইজ এ গ্ৰেট নেশনালিষ্ট গ্ৰেট সাউদাৰ্ণ পয়েট গ্ৰেট নেশনালিষ্ট আনকি শ্ৰী অৰবিন্দ যেতিয়া পণ্ডিচেৰীত গৈছিল শ্ৰী অৰবিন্দৰ লগতো তেওঁ সহযোগী আছিল the great Indian nationalist Tamil nationalist great কৈছে প্ৰথম সুব্ৰমণ্যম ভাৰতীৰ তামিল ম্যাগাজিন কৈছে তামিল ম্যাগাজিন বিজয়া এই বিজয়াৰ
বেটুপাতত এই ভাৰতৰ মেপৰ হৈতে ভাৰত মাতা was depicted on the background. Koise over the background of a map, Bharat Mata was depicted on the cover of the poet Subramania Bharati's Tamil language magazine Vijaya in 1909. অর্থাৎ আমি যদি রবি বার্মার ছবি 1898 তাৰ পিছত অবনীন্দ্ৰনাথ ঠাকুৰৰ 1904 আৰু 1909ত ভাৰত মাতাৰ মেপৰ ব্যাকগ্ৰাউণ্ডত ভাৰত মাতাৰ ছবি যদিও এই গুটেই অৰিজিনেল আইডিয়া ওয়াজ কাৰ বঙ্কিমৰ আইডিয়া যে the painting was first painted by বঙ্কিম চন্দ্ৰ চট্টোপাধ্যায় in 1870 অবনীন্দ্ৰনাথ ঠাকুৰৰ এই ভাৰত মাতাৰ ছবিয়ে সমগ্ৰ ভাৰতবৰ্ষক হেন্দুলিত কৰিছিল আন্দোলিত কৰিছিল সমগ্ৰ ভাৰতবৰ্ষক স্বদেশী আন্দোলনৰ সময়ত বিশেষকৈ আমাৰ স্বাধীনতা সংগ্ৰামীসকলক স্বদেশী আন্দোলনৰ নেতাসকলক কৰ্মীসকলক উদ্দীপ্ত কৰিছিল প্ৰাণৱন্ত কৰিছিল আৰু তাৰ পিছত কৈছে যে in the decades following she appeared throughout India অৰ্থাৎ 1909 চনৰ প্ৰথম সুব্ৰমণ্যম ভাৰতীৰ এই বিজয়া মেগাজিনৰ বেটুপাতত ভাৰতৰ মানচিত্ৰৰ ব্যাকগ্ৰাউণ্ডত ভাৰত মাতা depicted হোৱাৰ পিছত কৈছে in the decades following she মানে ভাৰত মাতা appeared throughout India in popular art তাৰ পিছত popular art in magazine posters and calendars becoming a symbol of Indian nationalism তাৰ পিছত it became this mapor পিছফালে যেটো ভাৰতৰ ফটো কিন্তু তাৰ প্ৰথম আৰম্ভ হৈছিল 1909 চনত সুব্ৰমণ্যম ভাৰতীৰ edited by সুব্ৰমণ্যম ভাৰতী তামিল ম্যাগাজিন তাৰ পিছত আমি কি আলোচনা কৰিলো ভাৰত মাতা ইন ড্ৰামা ভাৰত মাতা ইন নোভেল ভাৰত মাতা ইন পেইন্টিং then ভাৰত মাতা on the Bharat Mata over the background of map of India now the Bharat Mata temple Bharat Matar Mandiru ase because there are a handful of Bharat Mata temple in India the first was inaugurated by Mahatma Gandhi Pratham jitu Bharat Matar Mandir it was inaugurated by none other than Mahatma Gandhi himself Ketia in 1936 where in Varanasi 1936 many such new Bharat Mata temples are now available across India Ketia Kanyakumari Vivekananda Kendroi eta korise Vivekananda Kendror Vivekananda Puromot Bharat Mata Mandir ase aru ase kintu pratham jitu Bharat Matar Mandir আৰু এটো কোনে উদ্বোধন কৰিছিল উন্মোচন কৰিছিল মহাত্মা গান্ধীয়ে কৰিছিল 1936 চনত বাৰাণসীত বেনাৰসত I think let us conclude here ইয়াৰ পিছত আমি idea of India in the eye of Sri Aurobindo and Vivekananda আমি পৰৱৰ্তী ক্ষেত্ৰত প্ৰথমতে শ্ৰী অৰবিন্দৰ অলপ প্ৰথমতে আমি প্ৰাথমিক আলোচনা কৰিম তাৰ পিছত শ্ৰী অৰবিন্দৰ আইডিয়া অফ ইণ্ডিয়াৰ বিষয়ে আমি বিস্তৃতভাৱে আলোচনা কৰিম কিন্তু প্ৰথম শ্ৰী অৰবিন্দৰ ভাৰত মাতাৰ বিষয়ক কথাখিনি কোৱাৰ ঠিক পিছতে আমি বিবেকানন্দ অন ইণ্ডিয়াৰ বেলেগ বিষয়ৰ ওপৰত নহয় হোৱাট ইজ ইণ্ডিয়া অকল সেই কথাখিনি কবৰ বাবে আৰু বিবেকানন্দৰ সেই কথাখিনি আমি শুনি যাওঁতে what is India's distinctive characteristics rather আমি সেইবোৰৰ বিষয়ে অলপ ধাৰণা কৰিব পাৰিম with this let me allow to conclude here if you want to interact we can interact for a few minutes thank you and namaskar to all যদি কিবা আলোচনা কৰিব বিচাৰিছে কোনোবাই কিবা কথা জানিব বিচাৰিছে we can interact for few minutes okay let me open the
Let me try to open their microphone. Yes. Microphone here. Open. Turn on microphone. Okay, you can now start. দাদা নমস্কাৰ। নমস্কাৰ। আপুনি কৈ থাকোতেই জাষ্ট মই নেট খুলিলো, কিয়বা ৰিপিট হৈ আছে মোৰ কথাটো। হয়। আৰু এটা বস্তু মই অবজাৰ্ভ কৰিলো দাদা, এই অৱনীন্দ্ৰনাথ ঠাকুৰৰ পেইণ্টিংটো ভাৰত মাতা ড্ৰেছটো গেৰুৱা কালাৰ। গেৰুৱা হয়, মই সেইটো ক'ব পাহৰি গৈছিলো। গৈৰিক মানে যিটো আমাৰ দেশৰ ৰং হয় ড্ৰেছটো গৈৰিক। অবজাৰভেশনটো মই ক'লো। নাই ঠিক, এইটো মই কম বুলি ভাবি মই পাহৰি গলো। গৈৰিক, এইটো ভাৰত মাতাই যি বস্ত্ৰ পৰিধান কৰিছে সেয়া গৈৰিক বৰ্ণৰ। কিন্তু এটা কথা আগতেও দেখিছো কিবা কিবি এনেকে ভাবাই নাই, আপুনি কোৱাৰ পিছত এই কিবা ভাৱনাবিলাক এতিয়া মই ফিল কৰি আছো। কিবা প্ৰগ্ৰামত দেখিছো ভাৰত মাতাৰ ফটো, এনেকে ভাবা নাই। এতিয়া ভাৰত মাতাৰ বেলেগ বেলেগ ধৰণৰ ফটো আছে, কিন্তু বাট এটলিষ্ট ভাৰতৰ স্বাধীনতা সংগ্ৰামীসকলক স্বদেশী আন্দোলনৰ সময়ত যিগৰাকী ভাৰত মাতাৰ ছবিয়ে ফটোৱে উদ্দীপ্ত কৰিছিল, হেন্দোলিত কৰিছিল, আন্দোলিত কৰিছিল, সেইখন ফটো আঁকিছিল অৱনীন্দ্ৰনাথ ঠাকুৰে। কিন্তু অৰিজিনেলি বংকিম চন্দ্ৰই নিজেই আঁকিছিল 1870। তাৰপিছত 1904ত তাক একেবাৰে প্ৰাণৱন্ত কৰি অৱনীন্দ্ৰনাথ ঠাকুৰে ইন accordance with Bengal School of Art। আৰু কোনোবাই আৰু কিবা অবজাৰভেশন কৰাৰ পিছত এইবিলাক মিলাব পাৰিলো। থ্যাংক ইউ সো মাচ। থ্যাংক ইউ স্যার। প্ৰসেনজিৎ চক্ৰৱৰ্তী কৈছো গুৱাহাটীৰ পৰা। হয় স্যাৰ, এই যে টোটেল কনসেপ্ট অফ ভাৰত মাতা ইমান গভীৰ যে স্যাৰ ভাবিবই পৰা নাই আগতে। হয় এইখিনি এতিয়ালৈকে একো গভীৰত সোমোৱাই নাই, ইয়াতকৈও গভীৰত সোমাম। স্যাৰ, ভাৰত যে কি বস্তু, কেইবাটামান জনম লাগিব যে মানে ভালমতে জানিব পৰা। একদম ভাৰতক আমি যিটো পলিটিকেল কনসেপ্ট অফ ইণ্ডিয়া ইজ এ টোটেলি ডিফাৰেণ্ট থিং। সেইবাবে আমি ভাৰতৰ যিটো ভাৰত বুলি আমি অন্তত ভাৰতৰ যিসকলে মানে অধ্যাত্মৰ সাধক, তেওঁলোকৰ বাবে ভাৰত কি, আমি আৰু গভীৰত সোমাম ইয়াতকৈও লাহে লাহে। এইবোৰ কথা আজিকালি নকয়, কাৰণ এতিয়া আমি ৰাজনীতি, সমাজনীতি, অৰ্থনীতিৰ বাহিৰে আমি আন একো বুজি নাপাওঁ। আধুনিক মানুহ, মাতাল মানুহ, আধুনিক মানুহে ৰাজনীতি, সমাজনীতি, অৰ্থনীতিৰ বাহিৰে আন একোৱেই বুজি নাপায়। ৰাজনীতিৰ কথা যিমানেই জটিল কথা নহওক, চব বুজি পায়। এয়া এই যুগটোৰ সৌভাগ্য নে দুৰ্ভাগ্য, সেয়া পৰৱৰ্তী মানৱতাই হয়তো গৱেষণা কৰিব লাগিব। আৰু কোনোবাই কিবা ক'ব? জাস্ট পাৱাৰ অফ ইনটিউশন দি পেলাই আপোনাক মই লিখিছিলো, এটা অত্যন্ত দুৰাৰোগ্য ব্যাধিৰ পৰা মোটামুটি ওলাই আহিব পাৰিছে। পাৱাৰ অফ ইনটিউশন। Organizer, I think we can conclude. Nobody will be interacting anymore, so we may go for conclusion. Mondal, please conclude. Thank you, sir. In the beginning, I, Sanjay Mondal, a research scholar in the Department of Philosophy, sincerely thank you to our respected speaker, Dr. Diganto Vishwa Sharma, sir, for enlightening us with his delightful 31st lecture on Indian knowledge system through the lens of Sri Aurobindo. Thank you, sir, once again. I have offered my sincere gratitude to each and every member of organizing committee of Guwahati University. I would like to take opportunity for extending gratitude to all our respected participants
for their active participation in this lecture series. Last but not the least, I would like to thank you, the technical staff, for their technical support. With this much, I would like to announce or conclude today's program. Thank you and good night. Namaskar. Thank you and namaskar sir. and good night to all. Thank you, sir. Thank you.